নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে লাখপতি বাইদেউৰ প্ৰপত্ৰ পৰীক্ষা কৰা আৰম্ভ কৰিছে চৰকাৰে। কোন মহিলাৰ কিমান সন্তান আছে সেয়া পৰীক্ষা কৰা হ'ব। অত্যাধিক সন্তান থকা মহিলাই লাভ নকৰিব এই আঁচনি। এই পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে মহিলাসকলৰ একাউণ্টত সোমাব 10,000কৈ টকা। এই 10,000 টকাৰে একোটাকৈ ব্যৱসায় কৰক মহিলাসকলে। মৌ পালন, হাঁহ কুকুৰাৰ ব্যৱসায় বা আন ব্যৱসায় কৰিব পাৰিব মহিলাসকলে। এই টকাৰে ব্যৱসায় কৰা সকলে পুনৰ লাভ কৰিব 25,000 টকা। এই 10,000 টকাৰ সদব্যৱহাৰ নকৰিলে অতিৰিক্ত 25,000 টকা নাপাব। 25,000 টকাৰ 12,500 টকা চৰকাৰে দিব। কোনোবাই যদি ইয়াৰ পিছতো লাখপতি হ'ব নোৱাৰে তেওঁলোকক পুনৰ 10,000 পৰা 20,000 টকা দিয়া হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে কা বিৰোধী প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি 144 ধাৰা জাৰি কৰা হৈছে। সমবেত হ'ব নোৱাৰিব 5জনতকৈ অধিক লোক। দুচকীয়া বাহনত উঠিব নোৱাৰিব 2জন লোক। নিশা 10 বজাৰ পৰা পুৱা 6 বজাৰ ভিতৰত উচ্চ স্তৰত বজাব নোৱাৰিব লাউড স্পীকাৰ। অনুমতি অবিহনে ৰাজহুৱা স্থানত মিটিং ৰেলী নিষেধ কৰা হৈছে। অনুমতি অবিহনে বৰঙণি সংগ্ৰহ, লটাৰী, উপহাৰ, কুপন বিক্ৰীত নিষেধাজ্ঞা। তেজপুৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে লাখ লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ। মাত্ৰ 2টা মাহ শীঘ্ৰে অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ ইণ্টাৰভিউৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। জুলাই মাহত হ'ব অসম আৰক্ষীৰ ইণ্টাৰভিউ। অনুশীলন আৰম্ভ কৰক যুৱক যুৱতীসকলে। লাখ লাখ যুৱক যুৱতীৰ বাবে এয়া এক ডাঙৰ খবৰ। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে কাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। অসমত কাক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। এজনো মানুহ আহিব নোৱাৰে বুলি মই গেৰেণ্টি দিছোঁ। আন্দোলনকাৰীয়ে সীতাৰ দৰে পৰীক্ষা দিব লাগিব, জবাব দিব লাগিব আন্দোলনকাৰীয়ে। আইন কেতিয়াবাই হৈ গ'ল। আইন হোৱাৰ পাছত আন্দোলন কৰি কি পাব? কা বিৰোধী কা সমৰ্থনকাৰী মই সকলোকে সন্মান কৰোঁ। পৰ্টেলত প্ৰমাণ হৈ যাব কিমানে আবেদন কৰে। অনলাইনত হ'ব আবেদন। আন্দোলন কৰি লাভ নাই। মানে নাগৰিকত্বৰ বাবে আবেদন কৰিছে ওলাই পৰিব। সকলো তথ্য গম পাব ৰাইজে। শিৱসাগৰত এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কাৰ অধীনত নাগৰিকত্ব পাবলৈ কি কি তথ্য দিব লাগিব। নিজৰ নাম ঠিকনা তথা নাগৰিকত্বৰ সবিশেষ দিব লাগিব। পিতৃ মাতৃৰ নাম ঠিকনা তথা নাগৰিকত্বৰ সবিশেষ। ভাৰতত প্ৰৱেশৰ তাৰিখ সন্নিৱিষ্ট কৰিব লাগিব আবেদন প্ৰক্ৰিয়াত। আবেদনৰ পূৰ্বে একেৰাহে 12 মাহ ভাৰতত থাকিব লাগিব। ইয়াৰ পূৰ্বৰ 8 বছৰত কমেও 6 বছৰ একেৰাহে ভাৰতত থাকিব লাগিব। বিগত 9 বছৰে ভাৰতত থকা ঠিকনাৰ সবিশেষ দিব লাগিব তথ্য। পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ কোনটো ধৰ্মৰ লোক হয় জনাব লাগিব। পাছপোৰ্টৰ শুদ্ধ তথ্য আবেদনত পূৰণ কৰিব লাগিব। ভিজাৰ ম্যাদৰ সবিশেষো জনাব লাগিব আবেদনকাৰীয়ে। পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ তথ্য দিব লাগিব শুদ্ধ আকাৰত। অপৰাধমূলক কামত জড়িত নেকি তাৰো দিব লাগিব প্ৰমাণপত্ৰ। দিব লাগিব সকলো তথ্য সঁচা বুলি শপতনামা। কাৰ অধীনত নাগৰিকত্ব পাবলৈ এইসমূহ তথ্য দিব লাগিব। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কা বলবৎ হোৱাৰ পাছত একশ্যন মোডত অসম আৰক্ষী। আন্দোলনকাৰীক উদ্দেশ্যি ডিজিপি জিপি সিঙৰ পোষ্ট। বন্ধ পথ বন্ধ, ৰেলপথ অৱৰোধ সন্দৰ্ভত দিলে নিৰ্দেশনা। ন্যায়ালয়ৰ নিৰ্দেশনাৰ উদ্ধৃতি দি পোষ্ট ডিজিপি জিপি সিঙৰ। প্ৰতিবাদৰ নামত বন্ধ অৱৰোধৰ কাৰ্যসূচী হাতত ল'ব নোৱাৰিব। পথ আৰু ৰেলপথ অৱৰোধক বন্ধৰ সমপৰ্যায়ৰ অবৈধ বুলি গণ্য কৰা হ'ব। এনে দল সংগঠনৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা। এনে ঘটনাৰ বিৰুদ্ধে 24 ঘণ্টাৰ ভিতৰত আৰক্ষীক অৱগত কৰাৰ আহ্বান। নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব আৰক্ষীয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ আধাৰত এই ঘোষণা ডিজিপি জিপি সিঙৰ।